নমস্কাৰ, মই অনামিকা বৰুৱা, নিৰ্বাণা ৱেলনেছ গুৱাহাটীৰ পৰা। আজি আমি কথা পাতিম ষ্ট্ৰেছৰ বিষয়ে। ষ্ট্ৰেছ বা মানসিক চাপ আমি সকলোৱে জানো আমাৰ স্বাস্থ্যৰ কাৰণে বিৰাটে বেয়া। কিন্তু সদায় জানো ষ্ট্ৰেছ বেয়া হয়? আমি যদি পৰীক্ষাৰ কাৰণে ষ্ট্ৰেছ নলওঁ, আমি ভালকৈ নপঢ়োঁ, আমি জানো ভালকৈ পাছ কৰিব পাৰিম? আমি যদি অফিচৰ কামবিলাকৰ কাৰণে ষ্ট্ৰেছ নলওঁ, আমি জানো ভালকৈ পাৰফৰ্ম কৰিব পাৰিম বা আমাৰ কামখিনি ভালকৈ হ'ব জানো? গতিকে এনেধৰণৰ ষ্ট্ৰেছবিলাকক ভাল ষ্ট্ৰেছ বুলি কোৱা হয়, গুড ষ্ট্ৰেছ। কিন্তু যেতিয়া ষ্ট্ৰেছ আমাক খুব বেয়াকৈ আঁকোৱালি ধৰে বা আমি ডিপ্ৰেশ্যনত যাবলৈ ধৰোঁ বা আমাৰ প্ৰেছাৰ হাই হৈ যায়, আমাৰ ছুগাৰৰ প্ৰব্লেম হয়, সেইবোৰ ষ্ট্ৰেছ হ'ল বেড ষ্ট্ৰেছ। সেইবোৰ বেড ষ্ট্ৰেছক বা বেয়া মানসিক চাপক হেণ্ডেল কৰিবলৈ কিছুমান মেকানিজমছ আছে। সেইবোৰ মেকানিজমছৰ বিষয়ে আমি কথা পাতিম নেক্সট ভিডিঅ'টোত। ধন্যবাদ।